হাই হেল্ল' নমস্কাৰ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আমি স্কুলৰ একেবাৰে কাষতে থাকোঁ। বন্ধৰ দিনটোত সেইবাবে ৰুমত কৰিবলগীয়া কামখিনি কৰাৰ পিছত ঘৰলৈ নগ'লে প্ৰায়ে এনেদৰে স্কুলৰ ফিল্ডলৈকে গুচি যাওঁ। আৰু আজি আমি প্লেনিং বনালোঁ কমলা খাওঁ বুলি, লগতে আচাৰ শুকুৱাম বুলি স্কুললৈ গুচি গ'লোঁ। আৰু ইয়াত প্ৰণীতা, এছমি আৰু মই তিনিওগৰাকী গৈ বগৰী পাৰি আনিলোঁ 0 পইণ্টৰ পৰা, আৰু লগতে কমলা টেঙা কিনি আনিলোঁ। আমি সকলোৱে কাটিবলৈ ষ্টাৰ্ট কৰিলোঁ। কাটি থাকোঁতেই হ'ল নহয় অঘটন, এছমিনক কাটিলেই কটাৰীখন বিৰাট চোকা আছিলে। তাৰপিছত মই সেইখিনি কাটিলোঁ। আৰু কমলা টেঙাবোৰ এতিয়া খাবলৈ একেবাৰে সোৱাদ হৈছে, কিয়নো কমলা টেঙাৰ ছিজন খতম হ'বলৈ হৈছে। আৰু এইখিনি টেঙা পাছিঘাট ফালৰ পৰা আহিছে। আৰু এয়া আমাৰ বিদ্যালয়ৰ ভিতৰখন। এয়া আমাৰ চিৰিকাই, আমি কমলা টেঙা চকলিয়াই ল'লোঁ। আৰু চিৰিকাই নিজৰ বিদ্যালয়ৰ চৌহদতে কৰা ধনিয়া দিলে। আৰু গোটেইখিনি জলকীয়া চলকীয়া কাটি মেলি মুচৰি 4জনৰ কাৰণে 4 ভাগ কৰি লৈ প্ৰণীতা, এছমিন, চিৰিকাই তেওঁৱে আমাৰ স্কুলত থাকে আৰু চোৱা চিতা কৰে। চিৰিকাইৰ মাক দেউতাক পৰিয়ালবৰ্গ কোনো নাই, গতিকে আমিয়ে তেওঁৰ লগৰীয়া। আৰু এইখিনি ডাঙৰ ডাঙৰকৈ কটাখিনি মোৰ আচাৰ, আৰু মিহি মিহিকৈ ৰুকাখিনি এছমিনৰ। যিহেতু আমাৰ ৰুমবিলাক হাইৱে একেবাৰে কাষতে আছে, গতিকে উলিয়াই দিবলৈও খুব ধূলি হয়, সেইকাৰণে স্কুলৰ ফিল্ডলৈ উলিয়াই আনিলে ভাল। আৰু নেক্সট দিনা 26 জানুৱাৰী আছিলে। আমি ৰাতিপুৱা ফ্লেগ হোষ্টিং কৰি পেলাই গ'লোঁ। আকৌ আমি স্কুললৈ গুচি আহিলোঁ। এইজনী ৰুকসানা, তাই পাঞ্জাৱ নেশ্যনেল বেংকত কৰে, আৰু এছমিনা। আমি আজি আকৌ ভাবিলোঁ বগৰী খাওঁ বুলি স্কুললৈ যাওঁ। আৰু আহি পাই দেখিলোঁ প্ৰিন্সিপাল ছাৰ তেতিয়ালৈকে যোৱাই নাছিলে। তাৰপিছত ছাৰে সদায় 15 আগষ্ট হওক, ৰিপাব্লিক ডে হওক, 26 জানুৱাৰী, ছাৰে সদায় ফ্লেগ হোষ্টিং কৰাৰ পিছত একেবাৰে ফ্লেগ নমাই পেলাইহে 4 বজাত দিয়া যায়। আৰু আমি উপায় নাই, আহিলোঁ যদি আৰু বগৰী খামেই। বগৰী পাৰি আনি ইয়াত তাইক ধুনীয়াকৈ মুচৰি জলকীয়া দি জ্বলা কৰি একদম মুখত এতিয়া পানী আহি গৈছে, এয়া খাব ষ্টাৰ্ট কৰিলোঁ। আৰু এনেদৰে সেইদিনাও কি কৰিলোঁ, আচাৰ ৰ'দত দিলোঁ। আজিলৈ ইমানেই, বাই বাই।